কলিয়াবৰ তেনেকুৱা প্ৰথমবাৰৰ কাৰণে হৈছে। এইবাৰ আমাৰ যিটো পঞ্চায়ত পুখুৰীয়া পঞ্চায়ত তাতে 9জন মেম্বাৰ, কাউন্সিলাৰ আৰু জিলা পৰিষদৰ সদস্য আটাইকেইগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাবে তাত ভোট কেন্দ্ৰ মানে স্থাপন কৰিব লগা নহ'ব বা ভোটদান কৰিব লগা নহ'ব। এইটো আচলতে ভোটদানৰ পৰা আমি বঞ্চিত হ'লোঁ। কিন্তু কথাটো এনেকুৱা নহয় যে ইয়াত গণতান্ত্ৰিক ব্যৱস্থা নাই। ইয়াত প্ৰকৃততে সেইসকলৰ মাজত সকলোৱে বহি আলোচনা কৰি ইয়াত এজন এজন কেণ্ডিডেট হোৱাৰ কাৰণে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা নাই আৰু প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণেহে খালি এই ধৰণে আমাৰ নিৰ্বাচনটো মানে অনুষ্ঠিত নহ'ল। এফালৰ পৰা ভোটদান কৰিবলৈ পৰা নাই, আনফালে আমি দেখিছোঁ যথেষ্ট মোকামিলা আৰু সমিল মিলৰে হৈছে। আৰু ইয়াৰ আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতাৰ এইটো সুফল বুলি মই ভাবিছোঁ। আপোনাৰ ৱাৰ্ড কোনটো আছিলে? মোৰ ৱাৰ্ডটো হৈছে আমাৰ তেলিয়ামৰীয়া যিটো পুখুৰীয়াৰ ৱাৰ্ড, সেইটো ৱাৰ্ড। মেম্বাৰৰ কাৰণে 41টাত নহ'ব আৰু ZPCৰ কাৰণে 10টা পঞ্চায়তত নহ'ব আৰু APৰ কাৰণে 9টা পঞ্চায়তত নহ'ব। কলিয়াবৰ তেনেকুৱা প্ৰথমবাৰৰ কাৰণে হৈছে। এইবাৰ আমাৰ যিটো পঞ্চায়ত পুখুৰীয়া পঞ্চায়ত তাতে 9জন মেম্বাৰ, কাউন্সিলাৰ আৰু জিলা পৰিষদৰ সদস্য আটাইকেইগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বাবে তাত ভোট কেন্দ্ৰ মানে স্থাপন কৰিব লগা নহ'ব বা ভোটদান কৰিব লগা নহ'ব। এইটো আচলতে ভোটদানৰ পৰা আমি বঞ্চিত হ'লোঁ। কিন্তু কথাটো এনেকুৱা নহয় যে ইয়াত গণতান্ত্ৰিক ব্যৱস্থা নাই। ইয়াত প্ৰকৃততে সেইসকলৰ মাজত সকলোৱে বহি আলোচনা কৰি ইয়াত এজন এজন কেণ্ডিডেট হোৱাৰ কাৰণে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰা নাই আৰু প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণেহে খালি এই ধৰণে আমাৰ নিৰ্বাচনটো মানে অনুষ্ঠিত নহ'ল। এফালৰ পৰা ভোটদান কৰিবলৈ পৰা নাই, আনফালে আমি দেখিছোঁ যথেষ্ট মোকামিলা আৰু সমিল মিলৰে হৈছে। আৰু ইয়াৰ আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতাৰ এইটো সুফল বুলি মই ভাবিছোঁ। আপোনাৰ ৱাৰ্ড কোনটো আছিলে? মোৰ ৱাৰ্ডটো হৈছে আমাৰ তেলিয়ামৰীয়া যিটো পুখুৰীয়াৰ ৱাৰ্ড, সেইটো ৱাৰ্ড। মেম্বাৰৰ কাৰণে 41টাত নহ'ব আৰু ZPCৰ কাৰণে 10টা পঞ্চায়তত নহ'ব আৰু APৰ কাৰণে 9টা পঞ্চায়তত নহ'ব।